হয় ভয় হ'ল এটা এনেকুৱা বস্তু য'ত মানুহ হওক বা জীৱ জন্তু হওক সকলোকে আগুৱাই যোৱাত বাধা প্ৰদান কৰে, প্ৰব্লেম সৃষ্টি কৰে। কাৰণ ভয় য'ত থাকিব তাত আমি একো ডিচিশ্যন ল'ব নোৱাৰোঁ। তো গতিকে এনেকুৱাই এটা কাহিনী লৈ আহিছোঁ, এটা ভয়াতুৰ নিগনি। এটা এন্দুৰ আছিলে, সি সদায় নিজৰ গাঁতত সোমাই আছিলে, কেতিয়াও ওলাই অহা নাছিলে, কাৰণ ভয় কৰিছিলে মেকুৰী। সি যেতিয়াই ওলাই আহে মেকুৰী আছেনে নাই ভয়তে চাই থাকে, য'ত সি খোৱা বস্তুও ভালকৈ খাব নাপায়। তাৰ ইমান ভয় যে সি কেতিয়াবা দিনটো গাঁততে সোমাই থাকে। সি তেনেকৈ চলি থকা দেখা পালে এটা বেলেগ এন্দুৰে। এন্দুৰটো তাৰ কাষত আহি কিনে তাক সুধিলে যে তই কিয় ইমান গাঁতৰ পৰা নোলোৱা বা কিয় ইমান ভয়কে থাকা। কিন্তু এন্দুৰটোৱে একো কোৱা নাছিলে। তথাপিও দুদিনমান থকাৰ পিছত এই এন্দুৰটোৱে গম পালে যে নহয়, সি ইমান ভয়ত কিবা হৈ গৈছে যে এনেকৈ যদি থাকে ই দেখো হঠাৎ কেতিয়াবা মৰি থাকিব। তেতিয়া এন্দুৰটোক সুধিলে যে মই গম পাইছোঁ তোৰ বহুত ভয়, তই মেকুৰীক ভয় কৰা ন, তোক শুন, মোৰ এটা বৰদান আছে, মই যি কওঁ বা যি কৰিব বিচাৰোঁ কৰি দিব পাৰোঁ, তই কেৱল ক কি কৰিব লাগে। তেতিয়া এন্দুৰটোৱে ক'লে মোৰ ইচ্ছা আছে, মই যদি মেকুৰী হ'লো হয় মই কাকো ভয়ে নকৰিলোঁ হয়। তেতিয়া এই এন্দুৰটোৱে ক'লে ঠিক আছে, তেতিয়াহ'লে তোক মই মেকুৰী বনাই দিম। এনেকৈ কৈ এন্দুৰটোৱে এইটো এন্দুৰক মেকুৰী বনাই দিলে। মেকুৰী হৈ কিনে তো দুদিনমান থাকিলে ভালকৈ, হাঁহি ফূৰ্তি কৰি বেলেগ এন্দুৰক ভয় দেখুৱালে, যেন তাৰ প্ৰতিশোধ লোৱা নিচিনাকৈ থাকিলে। কিন্তু হঠাৎ এদিন তাৰ কাষত দুটামান কুকুৰ আহিল আৰু তাক ভুকাবই ধৰিলে, আৰু তাৰপিছত সি ভয় খাই কিনে তাৰ পৰা গুচি গ'ল। এনেকৈ সি এসপ্তাহমান থাকিলে, কুকুৰৰ ভয়ত সি ওলাব পৰা নাছিলে। সি ভাবিলে নাই নহয়, মই সেই এন্দুৰটোৰ কাষতে যাব লাগিব, কিজানি সিয়ে মোক কিবা এটা সহায় কৰে। এনেকৈ সি আৰু এন্দুৰটোৰ কাষত গ'ল। এন্দুৰটোক তাৰ আৰু যি প্ৰব্লেম হ'ল সেইখিনি কথা কৈ দিলে, যে কুকুৰক কি ভয় লাগে, কেনেকৈ সি থাকিব ল'লে। তেতিয়া এন্দুৰটো তাক অলপমান দুখ বুজি কিনে এইবাৰ কুকুৰ বনাই দিলে। এইবাৰ সি আৰু বেছি সুখী হ'ল। কুকুৰ হৈ কিনে তাৰ কি ফূৰ্তি, সি যেন একেবাৰে ডাঙৰ। তাৰপিছত সি ৰাস্তাই ঘাটে ঘূৰিব ধৰিলে, যিমান মেকুৰী লগ পায় তাক খেদিব ধৰিলে। সি যেন নিজৰ একদম সুখী অনুভৱ হৈ আছিলে। কিন্তু সেনেকুৱা সদায় সুখটো সদায় একেলগে নাথাকে। সি সেনেকৈ ঘূৰি যেনেকৈ আছিলে জংঘল এখনত সোমাই গ'ল। জংঘলত সোমাই গ'ল যেতিয়া দেখা পালে এটা সিংহক দেখা পাই কিনে তাৰ চকু কপালত উঠিল আৰু ভয়তে এক দৌৰ মাৰিলে আৰু নিজৰ সেই গাঁও আহি পালে। কিন্তু সি ভবা নাছিলে যে তাক বিচাৰি সেই সিংহটোৱে জংঘলৰ পৰা গাঁও পাব। তাৰপিছত সি এটা চুকৰ কোণত থাকিব ল'লে। তাৰপিছত সি কেতিয়াও ওলোৱা নাছিলে। মোটামুটি 4-5 দিনমান যোৱাৰ পিছত সি দেখিলে যে সিংহটো তাৰ পৰা গুচি গ'ল। সি আকৌ সেই নিগনিটোৰ কাষত এন্দুৰটোৰ কাষত গুচি গ'ল, যাই কিনে তাৰ দুখৰ কথা কৈ দিলে। এন্দুৰটো কি কৰিলে, ঠিক আছে তোকতো ইমানখিনি কৰিছোৱে সহায়, তেতিয়াহ'লে এইবাৰো তোক মই সিংহয়ে বনাই দিম। এইবাৰ তাক সিংহ বনাই দিলে। সিংহ হোৱাৰ পিছত সি যেন একেবাৰে পৃথিৱীৰ ভিতৰত ডাঙৰ বস্তু নিজকে অনুভৱ কৰিলে। য'তে ইচ্ছা যাকে ইচ্ছা যেনেকৈ সি ভয় খুৱাব ধৰিলে। সি এনেকৈ ভয় খুৱাই জংঘলত সোমাই গ'ল। জংঘলত সোমায়ো সি জংঘলৰ জীৱ জন্তু যিবিলাক আছে তাক ভয় খুৱাব ধৰিলে। সি বহুত সুখী অনুভৱ কৰিলে। এনেকৈ থাকোঁতে সি গমেই নাপালে যে কেনেকৈ সি যিবিলাক জাগাত যাব নালাগে, য'ত যোৱা তাৰ নিষেধ, সেইবিলাক জাগাত সি গুচি গ'ল। যাই কিনে দেখিলে যে বহুতবিলাক চিকাৰী আছে তাত ৰখি তাক মাৰিবলৈ। সি প্ৰথমতে গম পোৱা নাছিলে, কিন্তু যেতিয়াই দেখিলে যে চিকাৰীবিলাক তাৰ কাষলৈকে দৌৰি আহিছে, সিও ভাবিলে নাই নহয়, ইয়াত নহয়, কিবা এটা নিশ্চয় আছে। তো সিও পলাব ধৰিলে। পলাই কিনে সি এটা গুফাত সোমাই গ'ল। গুফাৰ পৰাই সি চাব ধৰিলে। সি দেখা পালে যে 5-6 দিনমান সেই চিকাৰী কেইজন তাৰ পৰা লৰচৰে হোৱা নাছিলে, আৰু সিও সেই চিকাৰী কেইটাৰ ভয়ত সেই গুফাৰ পৰা ওলাবই পৰা নাছিলে। তাৰপিছত এদিন চিকাৰী কেইটা গুচি গ'ল তাৰ পৰা। সিও ভাবিলে নাই নহয়, এনেকৈ গৈচোন মই আৰু ভয় খাই আছোঁ, মই আকৌ সেই এন্দুৰটোৰ কাষত যাব লাগিব। তাৰপিছত এন্দুৰটোৰ কাষত গ'ল, যাই কিনে এইবাৰো সকলোখিনি কৈ দিলে। এতিয়া এন্দুৰটোৱে ক'লে শুনা, তোমাক আৰু মই একো বনাব নোৱাৰিম, কাৰণ কি জানানে, ভয় তোমাৰ মনৰ ভিতৰত অন্তৰত, তোমাক মই যিয়ে কি নবনাওঁ কিয় তোমাৰ এই ভয় কেতিয়াও শেষ নহয়। গতিকে তোমাক আৰু মই একো বনাব নোৱাৰিম। এই বুলি কৈ সিংহটোৱে, যিটো এন্দুৰ সিংহ হৈ আছে, ক'লে যে আগৰ নিচিনা তেতিয়াহ'লে এন্দুৰে বনাই দিয়া। সি আৰু এন্দুৰ বনাই দিলে। তাৰে পিছত সি আৰু নিজকে সাহস আনি কাকো ভয় নকৰা হ'ল। না সি মেকুৰীক ভয় কৰে নে কিবা, অলপ ভয় লাগে, কিন্তু সি নিজৰ খাদ্য খাই কিনে গুচি আহে।
সেই ষ্টৰীৰ পৰা আমি এইটোৱে শিকিব পাৰিছোঁ যে ভয় আমাক বৃহৎ ধ্বংস কৰিব পাৰে আৰু সকলোৱে আমাক হাঁহিব পাৰে, সকলোৱে চান্স ল'ব যে আমি যদি বহুত বেছি ভয় কৰি থাকোঁ মানুহে আমাক চান্স ল'ব যে আমাক অত্যাচাৰ কৰিব বা কিবা এটা নহয় কিবা এটা কৰিব। বেলেগে কোনেও আমাৰ ভয় শেষ কৰিব নোৱাৰে যেতিয়ালৈকে আমি নিজৰ ভয় নিজে শেষ নকৰোঁ। গতিকে ভয় যিমান থাকিব আগুৱাই যাব নোৱাৰি। গতিকে আহক আমি সকলোৱে অলপ অলপ যিবিলাক ভয় আছে বা বেলেগৰ প্ৰতি যিখিনি ভয় কৰোঁ অলপ অলপ কমাই দিওঁ আৰু আগবাঢ়ি যাওঁ জীৱনটো। গতিকে লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।